Hello students, to আজি এই ভিডিওটো আমি পলিটিক্যাল সায়েন্স এন্ড ইকোনমিক পাৰ্টটো ডিসকাস কৰিম। এই পাৰ্টটোৰ পৰা তোমালোকৰ এক্সামত 20 মাৰ্কস আহিব মেট্ৰিক পৰীক্ষাত। তো কোনখিনি ইম্পৰ্টেন্ট টপিকস আৰু কোৱেশ্চন আছে যোনখিনি আমি চাব লাগিব আজি এই ভিডিওটো ডিসকাস কৰিম। তো আৰু এটা কথা এবাৰ বৰকৈ চলি আছে, হেতু হৈছে তোমালোকৰ এটাই লং কোৱেশ্চন আছে, হেতু হৈছে তোমালোকৰ প্ৰথম চেপ্টাৰটোৰ পৰা ইণ্ডিয়ান ডেমক্ৰেসি। তো তাৰ পৰা এটা 3 মাৰ্কসৰ কোৱেশ্চন আহিব বুলি কৈছে আৰু বাকি সব এমসিকিউ আহিব বুলি তোমালোকৰ ব্লুপ্ৰিন্টত দিয়া আছে, যোনখন 2023 চনৰ আছিল। 24তো হেখন ফলো হ'ব বুলি কৈছিল, কিন্তু 25ত কোনো ধৰণৰ ব্লুপ্ৰিন্ট দিয়া হোৱা নাই। কিন্তু কিতাপবোৰ যোনবোৰ পাব্লিছ হৈছে এই বছৰ তাত আকৌ একে কথাখিনি দিয়া আছে, কৈছে কি অকল এটা চেপ্টাৰৰ পৰাই লং কোৱেশ্চন আহিব। তো ইয়াতে মই গোটেইখিনি ডিসকাস কৰি যাম। তো প্ৰথম চেপ্টাৰটো তোমালোকে চোৱা আৰু সেই লং কোৱেশ্চন আহিব পৰা পাৰ্টখিনিও মই দেখাই দিম যাতে তোমালোকে আহিলেও এনসাৰ কৰিব পাৰা। তো সম্পূৰ্ণ চাবা। তো এই ডেটছবিলাক তোমালোকে ভালকৈ চাবা, মই আন্ডাৰলাইন কৰি থৈ দিছোঁ। তো আছামিজ মিডিয়ামৰ কোৱেশ্চনখিনিও মই ডিসকাস কৰিম, কিন্তু তোমালোকে যদি বুজি পোৱা চাই যোৱা, কাৰণ আন্ডাৰলাইন অকল ইংলিছ মিডিয়ামখনতহে কৰা হৈ আছিলে। তো আন্ডাৰলাইন পাৰ্টখিনি তোমালোকে চাব পৰা, ইয়াৰ পৰা এমসিকিউ প্ৰশ্ন আহে। আৰু এটা ইম্পৰ্টেণ্ট পাৰ্ট য'ৰ পৰা এমসিকিউ আহে সেইটো এই বক্সটো তোমালোকে চোৱা, আছামিজ মিডিয়ামৰ ষ্টুডেণ্টছখিনিও নোট কৰিবা। তো এই বক্সটো বহুত ইম্পৰ্টেণ্ট আছে। ৱৰ্ডছ লাইক ছ'চিয়েলিষ্ট, ছেকুলাৰ এণ্ড ইউনিটি কেতিয়া এড কৰা হৈছিলে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টত। তো সেইটো চাবা, সেইটো এমসিকিউ আহে। তাৰপিছত এই ব্লু কালাৰ হাইলাইটেড টাৰ্মখিনি চাবা, বহুত ইম্পৰ্টেণ্ট আছে। ছ'ভাৰেইন কি, তাৰপিছত ছেকুলাৰ কি, ছ'চিয়েলিষ্ট কি, তো এইবিলাক তোমালোকে শ্বৰ্ট নোট আহিলে যাতে লিখিব পাৰা তেনেকুৱাকৈ চাই থৈ দিবা। তো এইখিনিও ইম্পৰ্টেণ্ট আছে, এই পাৰ্টটো চাবা। তাৰপিছত এই পইণ্টছখিনিও তোমালোকে চাব পাৰা। তো এনেই ইনচাইড কুৱেশ্যনখিনি তোমালোকে পঢ়িব লাগিব, ডেটছবিলাক ইম্পৰ্টেণ্ট আছে, ডেটছখিনি ভালকৈ চাবা। তাৰপিছত এইটো আছে ইউনাইটেড ষ্টেট কি হয়, হোমলেণ্ড অফ ফেডাৰেশ্যন, সেই কুৱেশ্যনটো আহে। এক্সাৰচাইজৰ কুৱেশ্যনখিনিও মই মাৰ্ক কৰি দি আছোঁ, তোমালোকক চিন্তা কৰিব নালাগে, প্ৰথম এইখিনি জাষ্ট চাই যোৱা। তো এই চেপ্টাৰটোৰ ব্লু প্ৰিণ্টৰ একৰ্ডিং আমাৰ এমসিকিউ কুৱেশ্যন দুটা থাকিব আৰু এটা লং কুৱেশ্যন। তো 1 মাৰ্কৰ তোমালোকে গোটেইখিনি চাবা, ইয়াত 9টা আছে, 9টাই ইজিয়ে হয়, গোটেইখিনি চাবা। লং কুৱেশ্যনৰ কাৰণে 1টো চাবা আৰু 3টো চাবা। ইয়াত 1 আৰু 3, তাৰপিছত 4 আৰু 6, 1, 3, 4 আৰু 6। 4 আৰু 6টো বহুতে ইম্পৰ্টেণ্ট হয়, বহুতো ডিষ্ট্ৰিক্টত আহিও আছে এইবাৰ প্ৰি ফাইনেলত। তো এইটো তোমালোকে চাবা। তাৰপিছত নেক্সট লং কুৱেশ্যনৰ কাৰণে তোমালোকে 2, 4 আৰু 5 এইখিনি চাই থৈ দিব পাৰা। তো আছামিজ মিডিয়ামতো মই দেখাই গৈছোঁ চোৱা, প্ৰথম তোমালোকে শ্বৰ্ট কুৱেশ্যন গোটেইখিনি প্ৰেক্টিছ কৰিবা। 9টা আছে টোটেল, 9টা সহজে হয়, তোমালোকে পাৰিব লাগে, গোটেই 9টাই প্ৰেক্টিছ কৰিবা। তাৰপিছত নেক্সট তোমালোকে চোৱা, নেক্সট চমু উত্তৰ তোমালোকে 1, 3, 4 আৰু 6, 1, 3, 4 আৰু 6 এই 4টা প্ৰশ্ন প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেণ্ট আছে। ইংলিছ মিডিয়ামতো মই দাগ দি দেখাই দিছিলোঁ, 1, 3, 4 আৰু 6টো চাবা। তাৰপিছত নেক্সট লং কুৱেশ্যনৰ পৰা তোমালোকে 2, 4 আৰু 5, 2, 4 আৰু 5টো প্ৰেক্টিছ কৰিবা। তো চেপ্টাৰ 1ৰ কাৰণে তোমালোকে এইখিনি প্ৰিপেয়াৰ কৰা পলিটিকেল ছায়েন্সৰ। তাৰপিছত নেক্সট চেপ্টাৰটোত যাওঁ আহা। তো এই নেক্সট চেপ্টাৰটোত কিন্তু তোমালোকৰ এমসিকিউ কুৱেশ্যন আহিব বুলিয়ে কৈছে অকল, আৰু লং কুৱেশ্যন নাহে বুলি কৈছে। তো প্ৰি ফাইনেল এক্সামত বহুতো ডিষ্ট্ৰিক্টত এই পেটাৰ্ণটোৱে ফ'ল' কৰিছে, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত এই পেটাৰ্ণটো ফ'ল' কৰা নাই। লং কুৱেশ্যনৰ কাৰণে তোমালোকে এই পাৰ্টটো চাব লাগিব। চোৱা, দ্য অবজেক্টিভ অফ UNO, অবজেক্টিভ বা এইম বুলি তোমালোকক সুধিব আৰু 2 মাৰ্কছ আহে। তো যিকোনো দুটা পইণ্ট তোমালোকে ভালকৈ মুখস্থ কৰি থ'বা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। আৰু মই প্ৰুভো দেখাই আছোঁ যে লং কুৱেশ্যনো এই চেপ্টাৰটোৰ পৰা আহিছে প্ৰি ফাইনেলত। তো এই কুৱেশ্যনটো চোৱা, ৰাইট টু এইমছ অফ UNO, তো এইটো 2 মাৰ্কছৰ কাৰণে আহে আৰু বহুতো ডিষ্ট্ৰিক্টত এইটো দিছে। তো সেইকাৰণে মই লৈ আহিছোঁ, এনেই চালে তোমালোকে চাই থৈ দিব পাৰা। আৰু এমসিকিউবিলাকো কনচেপ্ট বেছ হৈছে যিহেতু, তো এই পাৰ্টটো জনাটো ইম্পৰ্টেণ্ট আছে। তো সেইটো তোমালোকে চাবা। নেক্সট এইখিনিৰ পৰা কিন্তু তোমালোকৰ বহুত এমসিকিউ কুৱেশ্যন আহে, ডেটছবিলাক সোধে। তো এইখিনি তোমালোকে ভালকৈ পঢ়িবা। তো এইখিনি মই কৈ যাই নাথাকোঁ, কিন্তু তোমালোকে এইখিনি ভালকৈ পঢ়ি চাবা। এমসিকিউ কুৱেশ্যনৰ কাৰণে এই পাৰ্টটো বহুত ইম্পৰ্টেণ্ট আছে। নেক্সট এই পাৰ্টটোৰ পৰাও কিন্তু দুটামান এমসিকিউ আহে। তো যোনখিনি ইয়াত ট্ৰিটিবিলাকৰ কথা মেনশ্যন কৰা আছে, ডেটছটো লিখা আছে, তো ট্ৰিটিবিলাকৰ ডেটটো সোধে, তো সেইটো তোমালোকে চাবা। নেক্সট এই বক্সটো বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকক অৰ্গেনাইজেশ্যনবিলাক ক'ব আৰু তাৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে সেইটো সুধিব। তো এমসিকিউটো বহুত আহি আছে, এইবাৰ মই নিজে ছল্ভ কৰোঁতে বহুতখন ডিষ্ট্ৰিক্টত দেখা পাইছোঁ, ইয়াৰ পৰা কুৱেশ্যন সুধিছে। তো এই বক্সটো চাবা। নেক্সট 1 মাৰ্কৰ কাৰণে গোটেইখিনি চাবা। আৰু লং কুৱেশ্যনখিনি বহুত চেনেলে কৈছে চাব নালাগে, তো তোমালোকে এইখিনি নাচালেও হ'ব, কিন্তু মই যোনটো এটা কুৱেশ্যন দেখাই দিছোঁ এইমছ অফ UNO, সেইটো তোমালোকে চাই থৈ দিবা। তো পলিটিকেল ইমানে আছিলে। ভিডিঅ'টো যদি এতিয়ালৈ চাই আছা আৰু লাইক কৰা নাই, তেতিয়াহ'লে লাইক এটা কৰি দিবা, কাৰণ তোমালোকে লাইক কৰিলে আমি মটিভেট হওঁ আৰু এনেধৰণৰ ভিডিঅ' সোনকালে আনি থাকিব পাৰোঁ। তো এতিয়ালৈ যদি কোনোবা ষ্টুডেণ্টছে লাইক কৰা নাই, লাইক কৰি দিবা। তো আশা কৰিছোঁ তোমালোকে লাইক কৰি দিয়া বুলি। তো আহা ইকনমিক্স পাৰ্টটো ডিছকাছ কৰোঁ। তো প্ৰথম আছে মানি এণ্ড বেংকিং, ইয়াতো 5 এমসিকিউ আহিব, লং কুৱেশ্যন নাহে বুলি দিয়া আছে। কিতাপবিলাকৰ ব্লু প্ৰিণ্টতো দিয়া আছে আৰু আগৰ ব্লু প্ৰিণ্টখনৰ মতেও ইয়াৰ পৰা আহিব নালাগে, হ'লেও তোমালোকে এইখিনি চাবা। ইয়াৰ পৰা এটা কুৱেশ্যন আগতে বৰকৈ আহিছিল, সেইটো হৈছে ডিছএডভান্টেজেছ অফ বাৰ্টাৰ ছিষ্টেম। বাৰ্টাৰ ছিষ্টেমৰ কেইটামান ডিছএডভান্টেজেছ, তো সেইখিনি চাবা। তাৰপিছত এইখিনি পঢ়ি চাবা। আগতে এই পাৰ্টখিনিও বহুত ইম্পৰ্টেণ্ট আছিলে, কিন্তু যেতিয়াৰ পৰা এমসিকিউ পেটাৰ্ণটো ওলাইছে তেতিয়াৰ পৰা ইয়াৰ পৰা কুৱেশ্যন নাহাই হৈ গৈছে। নেক্সট তোমালোকে চোৱা টাইপছ অফ মানি, মানি কি টাইপৰ আছে আৰু গোটেইখিনিৰে ডেফিনেশ্যনটো পঢ়ি চাবা। তো ইয়াৰ পৰাও তোমালোকৰ কিছুমান কনচেপ্ট বেছ এমসিকিউ বনাই দি আছে।
লিগেল টেণ্ডাৰ মানে কি এইখিনি চাবা তাৰপিছত এই গোটেইখিনিৰ ডেফিনেশ্যনখিনি অলপ ভালকৈ চাবা তো নেক্সট পেজতো যদি তোমালোকে চোৱা ইয়াৰে যোনটো এইটো আছে নন লিগেল টেণ্ডাৰ মানি ইয়াৰ এক্সাম্পল খুদে কি হয় চেক হয় তো সেই কুৱেশ্যনটো MCQত বৰকৈ আহে তো এইখিনি তোমালোকে পঢ়ি চাবা তো অসমীয়া মিডিয়ামৰ একেই তোমালোকে কিতাপখন ওলাই লোৱা তেতিয়া তোমালোকে বুজি পাবা কোনখিনি কথা কৈ আছোঁ মই তো এই পাৰ্টখিনি ভালকৈ চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে এইখিনি চাব পাৰা তো ইম্পৰ্টেণ্টখিনি মই কৈ যাম বাৰু তো এইটো পাৰ্টটো চোৱা এইটো পাৰ্ট বহুত ইম্পৰ্টেণ্ট আছে অৰিজিন অফ বেংকিং তো ইয়াৰ পৰা MCQ সোধে ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া কি হয় আৰু ফাৰ্ষ্ট বেংক অফ দ্য ৱৰ্ল্ড কি হয় সেইটো কুৱেশ্যন সোধে আৰু ডেটখিনিও চাবা তাৰপিছত এইখিনি তোমালোকে চাব পাৰা তো ইম্পৰ্টেণ্টৰ ভিতৰত আকৌ এই পাৰ্টটো আছে ইম্পৰ্টেণ্ট নাবাৰ্ডৰ কিছুমান ফাংচন সোধে তোমালোকক আৰু ইয়াৰ ফুল মিনিংখিনি চাই থৈ দিবা CIDB আছে নাবাৰ্ড আছে তো সেইবিলাকৰ ফুল ফৰ্ম কি হয় আৰু সিহঁতৰ ফাংচন কি হয় সেইখিনি চাবা তাৰ ওপৰতো MCQ কুৱেশ্যন সুধিব পাৰে তাৰপিছত শ্বৰ্ট কুৱেশ্যন গোটেইখিনি চাবা লং কুৱেশ্যনখিনি এভইড কৰিলেও এভইড কৰিব পাৰা কাৰণ ব্লু প্ৰিণ্টৰ মতেও এইখিনিৰ পৰা আহিব নালাগে লং কুৱেশ্যন কিন্তু যদি বাই চান্স আহি যায় বা প্ৰি ফাইনেল এক্সামতো দি দিব পাৰে কিছুমান ডিষ্ট্ৰিক্টত সেইখিনিতো সেইটো কাৰণে তোমালোকে 1, 2, 4 আৰু 6 যদি সময় পোৱা 1, 2, 4 আৰু 6টো চাব পাৰা তো 6 নম্বৰ কুৱেশ্যনটো কিন্তু দেখা পোৱা গৈছে কিছুমান ডিষ্ট্ৰিক্টত আহিছে তো 6 নম্বৰটো তোমালোকে চাই থৈ দিব পাৰা 1, 4, 2 আৰু 6 তো এই চাৰিটা কুৱেশ্যন যদি টাইম পোৱা তেনেহ'লে চাবা নহ'লে নাচালেও কোনো কথা নাই তাৰপিছত লাষ্ট চেপ্টাৰটোত যাওঁ এইটো হৈছে ইকনমিক ডেভেলপমেণ্ট তো এই চেপ্টাৰটোৰ পৰাও তোমালোকৰ MCQ আহিব বুলি কৈছে লং কুৱেশ্যন নাহে তো এই পাৰ্টখিনি চাবা এই পাৰ্টটো বহুত ইম্পৰ্টেণ্ট আছে হিউমেন ডেভেলপমেণ্ট তো কি ফেক্টৰ আছে সেইখিনি চাবা তাৰপিছত এই পাৰ্টটো চোৱা নীতি আয়োগ এই পাৰ্টটোৰ পৰা কিন্তু MCQ প্ৰশ্ন আহেই প্ৰতিবাৰে তো এইবছৰ আহিব পাৰে চাবা আৰু এই বক্সত দিয়া এই কথাখিনি চাবা ইম্পৰ্টেণ্ট আছে তো এইখিনি ইম্পৰ্টেণ্ট আছিলে তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট ক'ব গ'লে তোমালোকৰ এই পাৰ্টটো আছে লিবাৰেলাইজেশ্যনটো চাবা প্ৰাইভেটাইজেশ্যনটো চাবা আৰু গ্ল'বেলাইজেশ্যন এই গোটেইখিনিৰ বিষয়ে তোমালোকে পঢ়ি চাবা তাৰ পৰা MCQ সুধিব পাৰে আৰু এই পাৰ্টটো অলপ পঢ়ি চাবা তাৰপিছত শ্বৰ্ট কুৱেশ্যনৰ কাৰণে এইখিনি তোমালোকে চাই থৈ দিব পাৰা ইয়াৰ ওপৰতে তোমালোকৰ কিছুমান নিউ পেটাৰ্ণৰ MCQ সুধিব পাৰে তো এইখিনি চাই থৈ দিবা আৰু MCQ অহাৰ পৰা লং কুৱেশ্যন নাহাই হৈ গৈছে এক্সামত তো নাচালেও কোনো কথা নাই যদি সময় নাই নাচালেও হ'ব তো ইমান আছিলে আজি এই ভিডিঅ'টোত যদি হোৱাটছএপ চেনেলত এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰিবা বহুতো ষ্টুডেণ্টছে জইন কৰিছে তো জইন নকৰাকৈ নাথাকিবা এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকে চাৰ্চ কৰিলেই পাই যাবা ইনষ্টাগ্ৰামতো ফ'ল' কৰি ৰাখিবা তো এতিয়ালৈ গোটেইবিলাক ছাবজেক্টৰে কমন কুৱেশ্যন দিয়া হৈছে MILৰ বাহিৰে তো সেইখিনি তোমালোকে চাবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা